হেল্ল' বন্ধু বান্ধৱীসকল, আজি মাছৰ টেঙাৰ ৰেচিপি এটা লৈ আহিছোঁ। মাছৰ টেঙা জোল বনাম। এয়া সৰু মাছ ভাজি লৈছোঁ। এয়া লৈছোঁ মই থেকেৰা টেঙা। আপোনালোকে থেকেৰা টেঙাৰে মাছৰ টেঙাৰ জোল খাই ভাল পায়নে জনাবচোন। আৰু এয়া আলু দুটা বইল কৰি লৈছোঁ আৰু দুটা জলকীয়া লৈছোঁ। একেবাৰে সহজ ৰেচিপি। এয়া কেৰাহীত অকণমান তেল দিছোঁ, বেছি তেল দিব নালাগে। কেইটামান সৰিয়হ ফুটাই লৈছোঁ ইয়াতে আৰু বইল কৰা আলুখিনি এতিয়া কেৰাহীত ধুনীয়াকৈ ভাজি ল'ম। এতিয়া ইয়াতে মই নিমখ জোখমতে দি দিছোঁ আৰু হালধি অকণমান দিম। দি পেলাই আলুখিনি ধুনীয়াকৈ ভাজি ল'ম। এনেকৈ মাছৰ টেঙাৰ জোল খাই খুবেই ভাল লাগে আৰু পেটটো খুব ঠাণ্ডা হৈ থাকে। দুটা জলকীয়াও ইয়াতে দি দিলোঁ মই এতিয়া। এইখিনি ভাজি লৈ অকণমান জিৰা পাউডাৰ দি দিছোঁ। ইয়াতে অইন একো মছলা নিদিওঁ। জিৰা পাউডাৰখিনিও নিদিলেও হয়, তথাপিতো মই দি দিছোঁ। এইখিনি এতিয়া অকণমান ভজা হ'লে ইয়াতে মই টেঙাৰ পানীখিনি দি দিম। এয়া টেঙাখিনি উঠাই ৰাখিছোঁ আৰু পানীখিনি দি দিছোঁ। পানীখিনি টেঙা হৈয়ে গৈছে। ইয়াতে এবাটি টেঙাৰ পানী দিছোঁ আৰু এবাটি মই কুহুমীয়া গৰম পানী দি দিছোঁ। এইখিনি এতিয়া উতলিবলৈ দিম। এয়া এইখিনি উতলি অহাৰ পিছত মই ইয়াতে এতিয়া মাছখিনি দি দিম, ভজা মাছখিনি। এনেকৈ বনাবলৈ যে খুব ইজি, মানে যদি টাইম নাথাকে আৰু পটককৈ মাছৰ টেঙাৰ জোল আৰু এনেকৈ বনাই ভাতকেইটা খাই উঠিব পাৰি। খায়ো ভাল লাগে আৰু পেটৰ কাৰণে খুবেই ভাল। হৈয়ে গ'ল আৰু মাছৰ টেঙাৰ জোল। এনেকৈ ভাল লাগে বনাই খাই। এয়া ৰেডি হৈ গ'ল মোৰ মাছৰ টেঙাৰ জোল। এতিয়া গৰম গৰম ভাত ল'লে হৈ গ'ল আৰু ভাতকেইটা খাই খুবেই ভাল লাগিব টেঙা জোলৰ সৈতে। আজিলৈ আহিছোঁ বাৰু। থেংক ইউ।